বাপৰে কি ৱেডাৰ গুৱাহাটীৰ ৱেডাৰ আজি ডেঞ্জাৰ পুৰা মাই গড পুৰা আহিব গাইজ নাজানো আহে নে নাহে কিন্তু এই বতাহত উৰিও যাব পাৰে ডাৱৰটো উৰি গ'লে আৰু বৰষুণ চৰষুণ নাহা হৈ যায় কিন্তু চাওঁ কি হয় দিলেতো ভালে লাগিব দিয়কচোন কিন্তু গুৱাহাটীত পানী হৈ যায় গাইজ টোপনিৰ পৰা উঠিলোঁ আৰু আজি বহুত দেৰি কৰি উঠিছোঁ বিকজ কিয় কালি ৰাতি মই 3টা বজাত শুইছোঁ গোটেইকেইটা ভিডিঅ' এডিট কৰোঁতে মানে ৰিলচৰো আছিলে দেন ইটো আছিলে চব কৰোঁতে আৰু এইপিনে দৰ্জাখন খোলোঁ ৱেডাৰ চাওক আমাৰ এতিয়া ক্লিয়াৰ হৈ গ'ল নহ'লে পূৰা ক'লা হৈ আছিলে ইপিনে পূৰা ক'লা ইপিনে পূৰা ক'লা কিন্তু এতিয়া মানে বৰষুণটো পৰিল ন তুমি এৰিলে মানে এতিয়া নাজানো গুৱাহাটীৰ হালত আৰু কি হয় ধুনীয়া এটা মাটিৰ গোন্ধ আহি আছে ভাল লাগিছে আৰু মেইন কথা আজিকালি অকণমান মানে বৰষুণতে গুৱাহাটীত পূৰা পানী হৈ যায় চ' মোৰতো ওলাই যোৱা প্লেন আছিলে কিন্তু এতিয়া ক'ব নোৱাৰি কি হ'ব কিন্তু চাওঁ ট্ৰাই কৰিম যোৱাৰ কাৰণে চ' গাইজ গুড মৰ্ণিং ৱেলকাম টু মাই চেনেল গাইজ আৰু স্বাগতম জনাইছোঁ আৰু এটা আপোনালোকক নতুন ব্লগলৈ আৰু চাওঁ এতিয়া কি হয় যাব পাৰোঁ নে নোৱাৰোঁ এতিয়ালৈ মই আজি মানে যোৱাকালি ব্লগটো আপলোড দিয়া নাই সেইটো দিম মই চ' বতৰটোতো ভালেই গৰম বহুত পৰিছিলে বৰষুণ এটা দৰকাৰ আছিলে চ' বৰষুণ দিলে আহি পিনে চাওঁ কলেজৰ পৰা ভিজি কেনে গৈ আছে আই গেছ বোথ আৰ কাপলছ যেতিয়া কৰি আছোঁ লাঞ্চ ইয়াতে দি দিছে একেবাৰে লাঞ্চে কৰি আছোঁ ভাত আৰু ইয়াতে দিছে কলৰ ভাজি কাঁচকলৰ ভাজি আৰু আলু পটলৰ চব্জি আৰু ইপিনে মই আৰু ওলাইও যাম বৰষুণো দিলে ধুনীয়াকৈ আৰু ইপিনে চাই আছোঁ মই সৌৰভ যোশীৰ ব্লগ আজিৰ ব্লগটো চাই লওঁ মানে মই সৌৰভ যোশী ছাৰৰ বহুত ডাঙৰ ফেন হয় আৰু যদি কেতিয়াবা ভাগ্যত হয় লগ পাম কিন্তু তেখেতৰ ব্লগ চাই ডেইলি মই লাঞ্চ কৰোঁ ভাত খাওঁ নহ'লে মানে ব্ৰেকফাষ্ট নহ'লে লাঞ্চটো কৰা যায় আৰু তেখেতৰ ব্লগটো চাই চ' যদি কেতিয়াবা তেখেতে মোৰ ভিডিঅ'টো পায় তেতিয়াহ'লেতো বহুত লাখ হ'ব এইটো এটা চ' এতিয়া ব'লক লাঞ্চ কৰোঁ এণ্ড লাঞ্চ কৰি অকণমান ওলাই যাব আছে চ' ওলাইও যাওঁ চ' পটককৈ খাই লওঁ লাঞ্চখিনি ব'লক সেই গাইজ আকৌ ৰেডি হৈ গ'লোঁ এতিয়া অলপমান যাওঁ যিহেতু আজি শনিবাৰ চ' অলপমান মন্দিৰ চন্দিৰো যাওঁ আৰু উইকেণ্ড হয় চাওঁ কি কৰিব পাৰোঁ চ' ভিডিঅ'টো চাই থাকক গোটেই আৰু এনেও বাহিৰত ওলাই গ'লে সেই এহাতেদি কেমেৰা লোৱাটো বহুতে দিগদাৰ হৈ যায় তথাপিও আৰু এইমাত্ৰ এটা মায়ে কাণ কৰি দিলে মায়ে নিজে গাখীৰ পেলাই দিলে নিজে পেলালে একো নাই আমি পেলালেহে হয়নে মা মাৰি আছে এতিয়া চাওক সেয়া চাওক মাৰি আছে চ' আজি প্লেন কি তোমাৰ যাবা নেকি মোৰ লগত নাযায় ভগৱানক চিন্তি ওলালোঁ বলক চিন্তি তুমি ক'ব যে অকণমান যদি আগলৈকে এনেকুৱা ভয়ানক কৰা হৈ ধুমুহা বতাহ বৰষুণ আহিছিল আৰু এতিয়া চাওক ৰ'দ চাওক কেনেকুৱা ৰ'দ মানে গুৱাহাটীৰ ৱেডাৰৰ কথা ক'ব নোৱাৰি আৰু ফালে চাওক না ৰ'দৰ তাপ এটা বস্তু ভাল যে অলপমান ধূলিটো কমিছে আৰু সেইটোৱে ভাল আৰু বেলেগ নাই আহি পাই গ'লোঁ খাৰঘুলি বহুত দিন এইটো ৰাস্তা ইউজে কৰা নাছিলোঁ নতুন ব্ৰিজ হোৱাৰ পৰা আৰু এইটো ৰাস্তাত কিবা এটা পিচ আছে মানে কিবা এটা ভাল লাগে যিমানকেইদিন ব্ৰিজ বনাই আছিল এইটো ৰাস্তাই আছিলে কিন্তু এতিয়া ৰাস্তাত গাড়ী কমি গ'ল আৰু আহি পাই গ'লোঁ ভক্তি কুটীৰ গুৱাহাটীত থাকি আজিলৈকে মই ভক্তি কুটীৰতে অহা নাই ডেইলি এইটো ৰাস্তাত দিয়ে অহা যোৱা কৰিছিলোঁ কিন্তু চ' ফাইনেলি ভগৱানক দৰ্শন কৰিব আহি গ'লোঁ জাগাটো যে ইমানেই ধুনীয়া ড্ৰিম আছিলে এই ঘৰটোত সোমোৱাৰ কাৰণে কিন্তু সোমালোঁ বহুত আগৰ পৰাই দেখি আছোঁ সৰু কালৰ পৰাই ক'ব গ'লে দেখি আছোঁ চ' ইয়াতে সোমালোঁ যেতিয়া বনাই আছিল তেতিয়া সৰুৱে আছিলোঁ দিয়কচোন গাইজ আৰু এইপিনে চাবই পাৰিছে লোকেশ্যনটো বহুতেই ধুনীয়া চ' আমি মন্দিৰ তেতিয়া খোলা নাছিল 3:50 মানতে গৈ পাইছিলোঁ মই চ' 4টা বজাত খোলে এটা আৰতি হয় চ' তাৰে আগত ভাবিলোঁ যাই কেনে মানে অলপমান ভিউটো দৰ্শন কৰি আহোঁ আৰু সূৰ্যও ডুবা নাছিল সূৰ্য ভালেখিনি তাপ আছিল কোনে ক'ব যে বৰষুণ দি গৈছে ৰাতিপুৱা ধুমুহা বতাহ হৈ কেনে ভিউটো চাওক গাইজ মানে সঁচাকৈ শান্তি পাই যাব যদি পাৰে এবাৰ হ'লেও ভক্তি কুটীৰ ভিজিট কৰিবই ভিতৰত বহিলোঁ মানুহ তেতিয়ালৈকে ইমান অহা নাছিল কেইটামানে আছিল অলপমান এইপিনে চাওক অলপমান ইয়াতে এই গ্লাছৰ ব্ৰিজৰো মানে অলপমান ভাইব ল'ব গ'লোঁ ইপিনে বেলকনি আছে তাতে বেছিভাগ ৰখি আছিলে মই বহুতে শান্তি পাইছোঁ গৈ কেনে মানে আৰু মেইন কথা যে তেতিয়ালৈকে ভগৱানক দৰ্শনো কৰিব পৰা নাছিলোঁ আৰু ইপিনে অলপমান মই
জাল মাৰি কেনে মানে ভাল লাগে আৰু এনেকুৱা জেগাত যদি এটা ঘৰ হয় আৰু কি লাগে কওকচোন খাৰঘুলি বেষ্ট জেগা আৰু জুবিন দা কোৱা মতে চ' সেয়ে আৰু চাওক আৰু ইপিনে 4টা বাজিলে ইয়াতে শংখ দি দিলে তাৰপিছত ফাইনেলি আমাৰ বাবা মা ৰাধা মা আৰু কৃষ্ণ ভগৱানৰ দৰ্শন হোৱাৰ পিছতে ইয়াতে আৰতি হ'ল পূজা হ'ল তাৰপিছত ইপিন চালোঁ অলপমান কেনেকুৱা কি বহুতেই ধুনীয়া মানে মন্দিৰটোত পিচ এটা আছিলে গাইজ এবাৰ হ'লেও ভিজিট কৰিব একো পইচা নালাগে ভিজিট কৰিব খালি আপুনি যাব লাগিব আৰু গ'লে মানে আপুনি মনৰ এনেকুৱা লাগে আপোনাৰ বহুতকেইটা নেগেটিভিটি কাটা গৈছে মানে বহুতেই ভাল লাগে মানে তাৰপিছত ইয়াতে এটা ভোগ দিলে খিচিৰি পাইছিলোঁ আমি মানে আৰু যোনটো পায়সো আছিলে কিন্তু খিচিৰি পালোঁ আৰু চ' এয়া ভগৱানক চিন্তি কেনে ধুনীয়াকৈ ভোগখিনি বাহিৰত গ্ৰহণ কৰিব লাগে মানে সেই বেলকনিত ধুনীয়াকৈ এনজয় কৰোঁ আৰু প্ৰসাদ খাওঁ ভোগ খাওঁ মই মানে বহুত দেৰিয়ে তাতে বহিলোঁ এনেকৈ আৰু ওপৰত চালেও আপোনালোকে ভগৱানকে দেখা পাব তলত চালেও ভগৱান মানে মন্দিৰটোত আপোনালোকে চব পিনে খালি ৰাধা মা আৰু কৃষ্ণ বাবাক দেখা পাব ইয়াৰ পৰাও দেখা পাই আছে মই বহুত দেৰি বহিলোঁ এনকি মোক ছিকিউৰিটি গাৰ্ডজনেও যেতিয়া মই আহিলোঁ মাত দিলোঁ তেতিয়াও মোক সেইটোৱে ক'লে যে আপুনি বহুত দেৰি থাকিলে মই কৈছোঁ মই মন্দিৰত যেতিয়াই আহোঁ মই বহুত টাইম লৈয়ে যাওঁ মই বহুত দেৰি কথা পাতোঁ ভগৱানৰ লগত মনে মনে হওক তাৰপিছত ধুনীয়াকৈ ছানছেট হৈ গ'ল ইপিনে আৰু অলপমান ভাবিলোঁ তলৰ ফালে যাওঁ যিহেতু এই গেটটো খুলি দিছিলে তলৰ চ' সেই চুইমিং পুলটো যে আছে আপুনি তালৈ যাব পাৰে চ' ময়ো যোৱা মানে মানুহ অহা ষ্টাৰ্ট হৈ গৈছিলে তেতিয়া অলপমান ভিৰ দেখিবই পাৰিছে আমি আহোঁতে কোনোৱে নাছিলে কিন্তু বেছিভাগ আৰু সেই ধুনীয়া লোকেশ্যন পাই ফটো মাৰিব আহে চ' মইতো অলপমান আপোনালোকক দেখাবলৈ ভিডিঅ'টো কৰি দিলোঁ যাতে আপোনালোকেও আহক আৰু ভগৱানৰ ধুনীয়াকৈ আপুনি এটা দৰ্শন লওক আৰু ইয়াতে চাওক মানে ভিউটো কিবা এনেকুৱা ধৰণৰ আহে তাৰ পৰা আৰু মই এনে ভিডিঅ' ফটোতহে দেখিছিলোঁ যে এই পুলতে মানে সেই ৰথৰ টাইমত ধুনীয়াকৈ কৃষ্ণ বাবাক গা চা ধুৱায় চ' সেয়ে আৰু আপোনালোকে ভিজিট কৰিব গাইজ বহুত মানে মনৰ শান্তিৰ কাৰণে আৰু আহি পাই গ'লোঁ ইয়াতে ধুনীয়া আপোনাৰ চানমাৰিত আহিলোঁ এই ফুচকাৱালাটোক বহুত দিন মানে এইপিনে যাওঁতে দেখি আছিলোঁ যে ইয়াতে ইমান ভিৰ লাগি থাকে খাওঁতে কি হ'ল ট্ৰাই কৰি কিনে জ্বলা লাগিল আইচক্ৰীম খালোঁ আইচক্ৰীম খাই কিনে আকৌ আইচক্ৰীম খাব মন গ'ল কুলফি হাউচলৈ আহি গ'লোঁ GS ৰোডত আছে আৰু ফাৰ্ষ্ট টাইম ভিজিট কৰিছিলোঁ চ' ঠিক ঠাক লাগিল কিন্তু মোক অ'নাৰৰ বিহেভিয়াৰটো ইমান ভাল নালাগিল তেখেতৰ অলপমান মানে ভাল লগা নাই আৰু মোৰ কিবা এটা বিহেভিয়াৰ তেখেতৰ আৰু ইয়াতে লৈ ল'লোঁ ইয়াতে মই কঁঠালৰ আইচক্ৰীম আৰু এইখনে হয় ভিজিট কৰিব পাৰে কিন্তু আপোনালোকৰ কথা আৰু আমাৰ গুৱাহাটীত কি জানে নাই গাইজ মানে দিনত বৰষুণ দিছে তাৰপিছত ৰ'দ দিলে কিন্তু তাৰ পিছতো মানে এতিয়া গাড়ী চলাই থাকোঁতে মানে অলপ ঠাণ্ডা ফিল কৰি আছে চ' সেইটো এটা ভাল মানে সেইটো এটা পজিটিভ থিং যে মানে দিনত আপোনাৰ যিমানে গৰম নিদিয়ক একবাৰ হ'লেও আমাৰ বৰষুণ দিব আমাৰ অসমত আৰু একবাৰ তাৰপিছত ঠাণ্ডাটো মানে অলপমান মানে গম পাই যে ঠাণ্ডাটো আছে আৰু এতিয়াও যদি গাড়ী চলাই আছোঁ চাওক হাতখন মানে চেঁচা লাগি আছে কিন্তু বাহিৰত এইটো নাই মই মানে বাহিৰত UP চাইডটোতো আপুনি যাবই নোৱাৰে UP বিহাৰ দিল্লী তাৰপিছত বাপৰে ভয়ানক মানে তাতে উশাহটো আপুনিলৈকে মানে বহুত কষ্টকৈ ল'ব লাগে মানে আমাৰ নৰ্থ ইষ্ট পিপলৰ তাতে মানে বহুত ছাৰ্ভাইভ কৰা দিগদাৰ হয় মোৰ নিজৰে দিগদাৰ হয় বেলেগৰ নাজানো সেই গাইজ আহিলোঁ ঘৰত আৰু আহি কেনে আজি ইমান ধূলি নাছিল চ' সেইকাৰণে বহিছোঁ আৰু মেইন কথাটো হ'ল ভিডিঅ'কেইটা আপলোড দিয়া নাই ইউটিউবৰ চ' আপলোড দি কিনে যাওঁ ফ্ৰেছ হওঁগৈ আৰু একচুৱেলি ব্লিংকিটো কৰিব আছিলে চ' ব্লিংকিটটো কৰি ল'লোঁ মানে কি হ'ল মোৰ ৰখিব একদম মন আছিল বৰষুণ দিওঁ কৰিছিলে চ' মই সেইকাৰণে মায়ে বাটন মাছৰুম আনিব দিছিলে চ' সেইটো নাপালোঁ আৰু এতিয়া অনলাইনত চেক কৰিলোঁ সেইটো এভেইলেবলে নাই চ' মোৰ আৰু কিছুমান বস্তু আনিব লাগিছিল চ' মই ব্লিংকিটে কৰি দিলোঁ আৰু ৰাস্তাত মানে ৰখিলে কি জানে পাৰ্কিং কৰ আকৌ যা কোৱা মানে পাৰ্কিং পোৱাটো বহুতে টান আৰু য'ত ত'ত গাড়ী থ'ব নোৱাৰি আজিকালি ডাইৰেক্ট ফটো মাৰি লয় চ' সেইকাৰণে ডাইৰেক্ট অৰ্ডাৰে কৰি দিলোঁ এতিয়া আহি আছে তাৰপিছত ভিডিঅ'টো আপলোড দি কিনে যায়ে ফ্ৰেছ হৈ আহোঁ চ' আজিৰ ভিডিঅ'টো মই ইয়াতে এণ্ড কৰি আছোঁ যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিকেইটা মই লোকেশ্যন দি আছোঁ খোৱাৰ কাৰণে যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে ট্ৰাই কৰিবলৈ তেতিয়াহ'লে মোৰ ইনষ্টাগ্ৰাম লিংকটো মই দি দিম আপোনালোকে তাতে যাই ফুড ৰিভিউকেইটা চাব পাৰিব আৰু যিকেইটা মই দিওঁ মানে সেইকেইটা অনেষ্ট গাইজ মানে এনেকুৱা নহয় যে মোৰ তাতে বহুতকেইটা ভিডিঅ'ছ আছে কিন্তু মই চবকেইটা আপলোড নকৰোঁ যোনটো মোৰ খাই সঁচাকৈ ভাল লাগিছে আৰু আপোনালোকৰ কাৰণে জেনুৱেন হয় মই সেইকেইটাই আপলোড কৰোঁ চ' বাই গাইজ যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গাইজ